হেল্ল' ফ্ৰেণ্ডছ, মই বনাই আছোঁ আজি থাই চুপ। এইকাৰণে মই এটা পেনত লৈছোঁ দুটা কণীৰ কুহুম। হোৱাইট পাৰ্টটো মই বেলেগ কৰি লৈছোঁ। তাতে লৈছোঁ মই অকণমান চিকেন সৰু সৰুকৈ কাটা, হাফ কাপ লৈছোঁ মই টমেট' চচ, এচামুচ লৈছোঁ মই চয়া চচ, এচামুচ লৈছোঁ মই চিলি চচ। ইয়াতে মই এইটো অলপ লৰাই ল'ম। তাতে মই দিছোঁ 3 চামুচ কৰ্ণফ্লাৱাৰ, লৈ কিনে ভালদৰে মই মিক্স কৰিছোঁ। ইয়াতে লৈছোঁ মই হাফ কাপ সৰু সৰুকৈ কাটা প্ৰন, হাফ কাপ কৰ্ণ, হাফ কাপ চিকেন সৰু সৰুকৈ কাটা, এচামুচ নেমুৰ ৰস, এচামুচ চেনি, হাফ স্পুন চিলি পাউডাৰ, হাফ স্পুন নিমখ নিজৰ টেষ্ট অনুযায়ী দিব। এইকেইটা মই ভালদৰে লৰাই লৈছোঁ। সৰু সৰুকৈ কাটি ৰখা আদা কেইটুকুৰমান দি দিছোঁ আৰু এতিয়া দিছোঁ মই পানীটো অলপ বেছি দিছোঁ। মই ইয়াতে পানী দিছোঁ তোমাৰ হাফ লিটাৰৰ নিচিনা। এতিয়া বহাই দিছোঁ গেছত মই ফুল ফ্লেমত। কণ্টিনিউৱাছলি মই লৰাই থাকিম, কাৰণ ইয়াতে মই কৰ্ণফ্লাৱাৰ দিছোঁ, নলৰালে তলত লাগি যাব। তাৰপিছত মই ঢাকি দিছোঁ। ঢাকি দিয়া যেতিয়া বইল আহিছে, তেতিয়া মই ইয়াতে কেঁচা জলকীয়া আৰু জালুকৰ গুড়ি দি দিছোঁ। দি কিনে মই শ্ল' ফ্লেমত বহাই দি ইফালে মই ব্ৰেড ট'ষ্ট কৰি লৈছোঁ দুটা। ইমান সময়ত চুপটো ধুনীয়াকৈ বইল হৈ আছে। এই সময়ত মই নিমখ আৰু চেনিৰ বেলেঞ্চ টেষ্ট কৰি গেছটো অফ কৰি দিছোঁ।